নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকু আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণী গণিতৰ জোখ মাখৰ প্ৰয়োগ। এই পাঠৰে আজি আমি পৃষ্ঠা নম্বৰ 173 পেজ থকা খালী ঠাই পূৰ কৰা এই প্ৰশ্নটো আজি আমি সমাধান কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি সমাধান কৰাৰ আগে প্ৰশ্নটো এবাৰ ভালদৰে বুজি লওঁ আহা। আমাক ইয়াতে কিছুমান ঠাইৰ নাম দিয়া আছে। ঠাইবোৰৰ ভিতৰত প্ৰথমে দিছে আমাক ধেমাজি, লখিমপুৰ, তেজপুৰ, নগাঁও, গুৱাহাটী, বঙাইগাঁও আৰু ধুবুৰী। এতিয়া এই ঠাইবোৰৰ মাজৰ যিবোৰ দূৰত্ব হয়, সেই দূৰত্ববোৰ আমাক কিছুমান ঘৰ পূৰ কৰি থোৱা আছে আৰু কিছুমান ঘৰ আমি পূৰ কৰিব লাগে। ইয়াৰে বহুখিনি ঘৰত আমাৰ প্ৰশ্নবোধক চিন দিয়া আছে, অৰ্থাৎ খালীকৈ আছে। এই খালী ঘৰবোৰত আমাৰ দূৰত্ববোৰ হিচাপ কৰি উলিয়াব লাগে। এতিয়া আমি গোটেই অংকটো কৰাৰ আগত যিকেইখন ঠাই দিয়া আছে সেই ঠাইকেইখন আৰু দূৰত্ববোৰনো কেনেকৈ দিয়া আছে এবাৰ বুজি লওঁ আহা। ইয়াতে প্ৰথমে দিয়া ঠাইখনৰ নাম হৈছে ধেমাজি, গতিকে মই ইয়াতে বনাই ল'লোঁ ধেমাজি। তাৰপিছত ঠাইখন দিয়া আছে লখিমপুৰ, তেজপুৰ, নগাঁও, গুৱাহাটী, বঙাইগাঁও আৰু ধুবুৰী। এনেকৈ আমাক দিয়া আছে মুঠতে সাতখন ঠাই ইয়াতে দিয়া আছে। এতিয়া যদি আমি ধেমাজিৰ পৰা যাত্ৰাটো আৰম্ভ কৰোঁ, এখন গাড়ী আছে, এই গাড়ীখন ধৰা ধেমাজিত আছে আৰু ধেমাজিৰ পৰা ই যাবলৈ আৰম্ভ কৰিলে। ধেমাজিৰ পৰা যেতিয়া যাবলৈ আৰম্ভ কৰিছে, গতিকে গাড়ীখন ধেমাজিতে আছে, গতিকে প্ৰথম যিটো দূৰত্ব তোমালোকে দেখিবলৈ পাইছা, ধেমাজিৰ পৰা ধেমাজিলৈ দূৰত্বটো হ'ব 0 কিলোমিটাৰ, কাৰণ গাড়ীখন ধেমাজিত আছে। ধেমাজিৰ পৰা গাড়ীখন আগুৱাই যাব, আগুৱাই গ'লে পাবগৈ লখিমপুৰ, আৰু লখিমপুৰলৈকে যেতিয়া যাব সেই দূৰত্বটো হ'ব 72 কিলোমিটাৰ। ধেমাজিৰ পৰা লখিমপুৰলৈ দূৰত্ব 72 কিলোমিটাৰ। তাৰপিছত যদি আৰু আগুৱাই যায়, লখিমপুৰ পাৰ হৈ গ'লে পাবগৈ তেজপুৰ। তেজপুৰলৈ দূৰত্বটো দিয়া আছে আমাক 288 কিলোমিটাৰ। আৰু আগুৱাই গ'লে তেজপুৰৰ পৰা আৰু আগুৱাই গ'লে পাব নগাঁও, যিটো দূৰত্ব আমাক দিয়া নাই। নগাঁৱলৈ কিমান দূৰ হয় আমি নাজানো, কিন্তু তাৰপিছতে যদি নগাঁৱৰ পৰা আৰু আগলৈ গৈ থাকে তেতিয়া পাব গুৱাহাটী। গুৱাহাটীলৈ দূৰত্বটো হ'ব 465 কিলোমিটাৰ। গুৱাহাটীৰ পৰা যদি আৰু আগুৱাই যায় তেতিয়াহ'লে পাবগৈ বঙাইগাঁও। বঙাইগাঁৱলৈ দূৰত্বটো হৈছে 672 কিলোমিটাৰ, আৰু বঙাইগাঁৱৰ পৰা যদি আৰু আগুৱাই যায় তেতিয়াহ'লে গাড়ীখন পাবগৈ ধুবুৰীত, আৰু ধুবুৰীলৈ দূৰত্বটো হ'ব 749 কিলোমিটাৰ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় তালিকাখন বুজিব পাৰিছা। ইয়াতে আমি প্ৰথমে ধেমাজিৰ পৰা চালোঁ, ধেমাজিৰ পৰা বাকী ঠাইবোৰৰ মাজৰ যিটো দূৰত্ব, সেই দূৰত্ববোৰ আমাক দিয়া আছে, আৰু তাতে এটা খালী ঘৰ এৰি থৈ গ'ল, আমি খালী ঘৰটো পূৰ কৰিব লাগিব। ঠিক একেধৰণে আমি লখিমপুৰৰ পৰা, তেজপুৰৰ পৰা, নগাঁৱৰ পৰা বাকী ঠাইবোৰৰ দূৰত্ব আমি উলিয়াই খালী ঘৰ পূৰ কৰিব লাগিব। আহা, এতিয়া আমি প্ৰশ্নটোৰ খালী ঘৰবোৰত কি কি বহিব আমি উলিয়াবলৈ যত্ন কৰোঁ। প্ৰথমে আমি আৰম্ভ কৰোঁ ধেমাজিৰ পৰা দূৰত্ব। ধেমাজিৰ পৰা দূৰত্ব, ধেমাজিৰ পৰা ধেমাজিলৈ 0 কিলোমিটাৰ দিয়া আছে। লখিমপুৰলৈ দিয়া আছে 72 কিলোমিটাৰ। তেজপুৰলৈ দিয়া আছে 288 কিলোমিটাৰ। আমাক ইয়াতে নিদিয়াকৈ থৈ যোৱা ঘৰটো হৈছে নগাঁও। ধেমাজিৰ পৰা নগাঁৱলৈ কিমান দূৰত্ব হয় সেই দূৰত্বটো আমি ইয়াতে উলিয়াই লিখিব লাগে। এতিয়া আমি প্ৰথমে চাওঁ যে নগাঁৱলৈ যাব লাগে ধেমাজিৰ পৰা। যাত্ৰাটো আৰম্ভ হৈছে আমাৰ ধেমাজিৰ পৰা, গতিকে ধেমাজিৰ পৰা নগাঁৱলৈ কিমান দূৰ হ'ব আমি উলিয়াই লওঁ। আমি যদি চাওঁ যে ধেমাজিৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে 72 কিলোমিটাৰ। এতিয়া আমি চাওঁ যে লখিমপুৰৰ পৰা নগাঁৱলৈ দূৰত্বটো তালিকাখনত দিয়া আছে নেকি। আৰু তোমালোকে যদি তালিকাখন চোৱা, তোমালোকে দেখিবলৈ পাবা যে নগাঁৱৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে। তোমালোকে তাৰ কাৰণে চাব লাগিব নগাঁৱত থকা ঘৰটো। এই নগাঁও লিখি থোৱা ঘৰটোত মন কৰা, এই নগাঁও লিখি থোৱা ঘৰটোত আমি দেখিবলৈ পাইছোঁ যে নগাঁৱৰ পৰা লখিমপুৰ। নগাঁৱৰ পোনে পোনে চালোঁ, নগাঁৱৰ পৰা দূৰত্বটো ওলাব, আৰু এইফালে আছে লখিমপুৰ, গতিকে এই দূৰত্বটো বা 267 কিলোমিটাৰতে বুজাব তেতিয়াহ'লে নগাঁও আৰু লখিমপুৰৰ মাজৰ দূৰত্ব। তেতিয়াহ'লে আমি দেখিলোঁ যে ধেমাজিৰ পৰা লখিমপুৰলৈ গ'লে আমাৰ দূৰত্ব হয় 72 কিলোমিটাৰ। ঠিক একেধৰণে লখিমপুৰৰ পৰা নগাঁৱলৈ যদি যাওঁ তেতিয়াহ'লে সেই দূৰত্বটো হ'ব 267 কিলোমিটাৰ। গতিকে আমি দেখিবলৈ পালোঁ যে ধেমাজিৰ পৰা যদি আমি নগাঁৱলৈ যাব লগা হয় তেতিয়াহ'লে এই দূৰত্বটো দুটা ভাগত ভাগ হৈ আছে। প্ৰথম ভাগটোত আহিলে আমাৰ 72 কিলোমিটাৰ, আৰু দ্বিতীয় ভাগটোত আহিলে 267 কিলোমিটাৰ। গতিকে ধেমাজিৰ পৰা নগাঁৱলৈ কিমান বুলি ক'লে আমি দুইটা দৈৰ্ঘ্য বা দুটা দূৰত্ব যোগ কৰি দিব লাগিব। যোগ কৰিব লগা দূৰত্ব দুটা হৈছে আমাৰ 267, 267, আৰু আনটো দূৰত্ব হৈছে 72 কিলোমিটাৰ। এতিয়া আমি এই দুটা দূৰত্ব যোগ কৰি দিওঁ। যোগ কৰিলে আমি পাম 7 2 9, 6 7 13 3, 1 উকলিলে 2 1 3। যোগ কৰি আমি পালোঁ 339 কিলোমিটাৰ। গতিকে ধেমাজিৰ পৰা নগাঁৱলৈ দূৰত্বটো হ'ব
339 কিলোমিটাৰ গতিকে আমি এই দূৰত্বটো যেটো খালী ঘৰ আছিলে এই খালী ঘৰ দূৰত্বটো বিচাৰি পালো হেতু হৈছে 339 কিলোমিটাৰ তেতিয়া হলে আমি দেখিলো যে ধেমাজিৰ পৰা যিবোৰ দূৰত্ব আছে আটাইকেইটা দূৰত্ব আমাৰ পূৰ কৰা হৈ গল এতিয়া আমি যাম ইয়াৰ পিছৰ ঠাইখনৰ নাম হৈছে লখিমপুৰ এতিয়া আমি লখিমপুৰৰ পৰা বাকি ঠাইবোৰৰ মাজৰ দূৰত্ব আমি উলিয়াবলৈ যত্ন কৰিম আহা এবাৰ আমি লখিমপুৰ ঠাইখনলৈ যদি যাওঁ তেতিয়া হলে আমি দেখিম যে লখিমপুৰৰ পৰা ধেমাজিলৈ দূৰত্ব দিয়া আছে লখিমপুৰৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে 0 কিলোমিটাৰ তেজপুৰলৈ দূৰত্ব দিয়া আছে 216 কিলোমিটাৰ এবাৰ আমি উলিয়াব লাগে লখিমপুৰৰ পৰা নগাঁওলৈ দূৰত্ব কিমান হ'ব আমি এবাৰ চাম তেতিয়া হলে লখিমপুৰৰ পৰা নগাঁওলৈ দূৰত্ব যেটো দূৰত্ব আমি অলপ আগতে পাইছিলো নগাঁও আৰু এটো হৈছে লখিমপুৰৰ পৰা নগাঁওলৈ দূৰত্বটো হৈছে 267 কিলোমিটাৰ গতিকে আমি এই খালী ঘৰটোত লিখিম তেতিয়া হলে 267 কিলোমিটাৰ 267 কিলোমিটাৰ তাৰ পিছতে গুৱাহাটীলৈ দূৰত্ব দিয়া আছে আমি ইয়াৰ পিছৰ ঠাইখন চাব লাগে লখিমপুৰৰ পৰা বঙাইগাঁওলৈ দূৰত্ব কিমান হ'ব তেতিয়া হলে আমি এবাৰ তালিকাখন এবাৰ চাই লওঁ লখিমপুৰৰ পৰা বঙাইগাঁওলৈ দূৰত্ব মন কৰা 600 কিলোমিটাৰ প্ৰশ্নটোতে দিয়া আছে আমাক লখিমপুৰ আৰু বঙাইগাঁও আৰু এই ঘৰটোত চোৱা 600 কিলোমিটাৰটো কেনেকৈ মিলি আছে ইয়াতে বঙাইগাঁওৰ পোনে আছে আৰু লখিমপুৰৰ ঠিক তলতে আছে গতিকে বঙাইগাঁওৰ পৰা লখিমপুৰৰ যেটো দূৰত্ব সেই দূৰত্বটো হ'ব 600 কিলোমিটাৰ গতিকে পিছৰ ঘৰত লিখিব লাগিব আমি 600 তাৰ পিছৰ ঘৰটোলৈ যাওঁ আমি ধুবুৰীৰ পৰা লখিমপুৰলৈ দূৰত্ব কিমান হ'ব আমি তাৰ কাৰণে লখিমপুৰৰ পোনে যদি চাওঁ লখিমপুৰ আৰু এয়া হৈছে ধুবুৰীৰ পোনে লখিমপুৰ আৰু ধুবুৰীৰ পোনে ঘৰটোত আমি দেখিবলৈ পালো ইয়াতে দিয়া আছে 677 কিলোমিটাৰ গতিকে লখিমপুৰৰ পৰা তেতিয়া হলে ধুবুৰীলৈ দূৰত্বটো হ'ব 677 কিলোমিটাৰ গতিকে এই ঘৰটোত আমি লিখিব লাগিব 677 কিলোমিটাৰ কিয় লিখিলো কাৰণ এই ঘৰটোত দুখন ঠাই মিলি হৈছে এখন হৈছে ধুবুৰী আৰু আনটো হৈছে লখিমপুৰ গতিকে এই দূৰত্বটো হ'ব 677 কিলোমিটাৰ তেতিয়া হলে আমাৰ লখিমপুৰৰ ঘৰটো পূৰ কৰা হৈ গল এতিয়া আমি ইয়াৰ পিছৰ ঠাইখনলৈ যাম হেতু হৈছে তেজপুৰ এতিয়া আমি তেজপুৰৰ পৰা দূৰত্ববোৰ উলিয়াবলৈ যত্ন কৰিম প্ৰথমে আমি উলিয়াম তেজপুৰৰ পৰা ধেমাজিৰ দূৰত্ব এই ঘৰটোত কি হৈছে চোৱা তেজপুৰৰ পোনে আৰু ধেমাজিৰ তলত আছে গতিকে তেজপুৰৰ পৰা ধেমাজিৰ দূৰত্বটো আমি উলিয়াই ইয়াতে লিখিব লাগিব যেহেতু আমি অলপ আগত পাইছিলোৱে যে ধেমাজিৰ পৰা তেজপুৰ ধেমাজিৰ পোনে চালো আৰু তেজপুৰৰ তলত চালো ধেমাজিৰ পৰা তেজপুৰৰ দূৰত্বটো হৈছে 288 কিলোমিটাৰ গতিকে এই খালী ঘৰটোত আমি বহাব লাগিব 288 কিলোমিটাৰ তেজপুৰৰ পৰা লখিমপুৰলৈ দূৰত্ব দিয়া আছে তেজপুৰৰ পৰা তেজপুৰলৈ দূৰত্বটো হ'ব 0 কিলোমিটাৰ এতিয়া আমি উলিয়াব লাগে তেজপুৰৰ পৰা নগাঁওলৈ দূৰত্বটো কিমান হ'ব তাৰ কাৰণে আমি এতিয়া এই অংকটো কৰিবৰ কাৰণে ব্যৱহাৰ কৰিম আমাক প্ৰথম তালিকা দিয়া আছিল ধেমাজিৰ পৰা দূৰত্ব দিয়া আছে কাৰণ গোটেই যাত্ৰাটো আৰম্ভ হৈছে ধেমাজিৰ পৰা এটা মূৰত আছে ধেমাজি আৰু একেবাৰে শেষত আছে ধুবুৰী এতিয়া আমাক সুধিছে যে নগাঁওৰ পৰা তেজপুৰলৈ দূৰত্ব কিমান হ'ব এই নগাঁও আৰু তেজপুৰৰ মাজৰ দূৰত্ব কিমান হ'ব আমাক সুধিছে আৰু এই দূৰত্বটো উলিয়াবৰ কাৰণে আমি একেবাৰে সহজে কৰিব পাৰো হেতু হৈছে আমি ধেমাজিৰ পৰা নগাঁওলৈ যেটো দূৰত্ব আছে মন কৰা ধেমাজিৰ পৰা নগাঁওলৈ দূৰত্ব হয় 339 কিলোমিটাৰ তাৰ পৰা আমি ধেমাজিৰ পৰা তেজপুৰলৈ যিমান দূৰ হয় ধেমাজিৰ পৰা তেজপুৰলৈ দূৰত্বটো হৈছে 288 কিলোমিটাৰ আমি এটো বিয়োগ কৰি দিব লাগিব আকৌ এবাৰ চাই লোৱা প্ৰথমে আমি চাম ধেমাজিৰ পৰা নগাঁওখন অলপ দূৰত আছে ধেমাজিৰ পৰা গতিকে নগাঁওলৈ যেটো দূৰত্বটো হয় লিখি ললো হেতু হৈছে 339 কিলোমিটাৰ তাৰ পৰা আমি বিয়োগ কৰি দিম ধেমাজিৰ পৰা তেজপুৰলৈ থকা দূৰত্ব আৰু বিয়োগ যদি কৰো তেতিয়া হলে আমি পাম 9 8 গল থাকিল 1 13 8 গল থাকিল 5 আমি বিয়োগ কৰি পালো 51 কিলোমিটাৰ তেতিয়া হলে এই তেজপুৰ আৰু নগাঁও এই ঠাই দুখনৰ মাজৰ দূৰত্বটো হ'ব 51 কিলোমিটাৰ গতিকে আমি খালী ঘৰত লিখিব লাগিব 51 কিলোমিটাৰ তাৰ পিছৰ ঠাইটোলৈ যাওঁ আমি তেজপুৰৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান হ'ব এবাৰ আমি উলিয়াব লাগিব তেজপুৰৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান হ'ব আমি ঠিক একে ধৰণে অলপ আগতে আমি কৰা অংকটো নিচিনাই কৰিম আমি প্ৰথমে ধেমাজিৰ পৰা গুৱাহাটী দূৰত্ব উলিয়াম তাৰ পিছতে ধেমাজিৰ পৰা আমি তেজপুৰ দূৰত্বটো বিয়োগ কৰি দিম প্ৰথমে আমি উলিয়াম তেতিয়া হলে ধেমাজিৰ পৰা গুৱাহাটীলৈ কিমান দূৰ হয় আমি দেখিবলৈ পালো যে ধেমাজিৰ পৰা গুৱাহাটীলৈ দূৰত্বটো হৈছে 662 কিলোমিটাৰ
তাৰ পৰা আমি বিয়োগ কৰি দিম যিহেতু আমি তেজপুৰৰ পৰা গুৱাহাটীৰ দূৰত্ব লাগে গতিকে আমি ধেমাজিৰ পৰা তেজপুৰৰ দূৰত্বটো বিয়োগ কৰি দিব লাগিব ধেমাজিৰ পৰা তেজপুৰলৈ দূৰ হয় 288 কিলোমিটাৰ গতিকে এই দূৰত্বটো বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি পাম 12ৰ 8 গল থাকিব 4 ইয়াতে 6ৰ পৰা 1 ধাৰ কৰি লৈ যোৱাৰ কাৰণে হৈ গল 5 15ৰ 8 গল থাকিল 7 4ৰ পৰা 1 ধাৰ কৰি লৈ যোৱাৰ কাৰণে হৈছিলে 3 3 2 গল থাকিল 1 আমি পালো 174 গতিকে তেজপুৰৰ পৰা গুৱাহাটীৰ দূৰত্বটো হ'ব 174 কিলোমিটাৰ কেনেকৈ পালো আমি ধেমাজিৰ পৰা থকা দূৰত্বটো বিয়োগ কৰি দিলো ধেমাজিৰ পৰা গুৱাহাটীলৈ যিমান দূৰ আছে তেজপুৰলৈ থকা দূৰত্ব আমি তাৰ পৰা আঁতৰাই দিলো সেই দূৰত্বখিনি আমাক দিব তেজপুৰৰ পৰা গুৱাহাটীৰ মাজৰ দূৰত্ব এবাৰ আমি উলিয়াব লাগে তেজপুৰৰ পৰা ধুবুৰীলৈ দূৰত্বটো কিমান হ'ব তেজপুৰ আৰু ধুবুৰীৰ মাজৰ দূৰত্ব তেজপুৰৰ পৰা ধুবুৰীৰ মাজৰ দূৰত্ব উলিয়াবৰ কাৰণে আমি ঠিক একে ধৰণে কৰিম প্ৰথমে আমি ধেমাজিৰ পৰা গুৱাহাটীৰ যিটো দূৰত্ব আছে ধুবুৰীৰ যিটো দূৰত্ব আছে সেই দূৰত্ব লম আৰু তাৰ পৰা তেজপুৰলৈ থকা দূৰত্বটো বিয়োগ কৰি দিম আমি এটা দেখিবলৈ পাইছো যে ধেমাজিৰ পৰা ধুবুৰীলৈ দূৰত্বটো হয় 749 449 কিলোমিটাৰ ইয়াৰ পৰা আমি যেহেতু তেজপুৰৰ পৰা দূৰত্ব উলিয়াই আছো গতিকে ধেমাজিৰ পৰা তেজপুৰলৈ যিটো দূৰত্ব দিয়া আছে 288 কিলোমিটাৰ আমি এইটো বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি পাম 9ৰ 8 গল থাকিল 1 4ৰ পৰা 8 বিয়োগ নহয় ধাৰ কৰিব লাগিব ধাৰ কৰিলে আমি পাম 14ৰ 8 গল থাকিব 6 আৰু 7 আছে 7ৰ পৰা 1 ধাৰ কৰি লৈ গলো 6 হল 6 2 গল থাকিল 4 আমি পাম 461 কিলোমিটাৰ তেতিয়াহলে আমাৰ তেজপুৰৰ পৰা দূৰত্ববোৰ আমি উলিয়াব পাৰিলো এবাৰ আমি যাম ইয়াৰ পিছৰ ঠাইখন হৈছে নগাঁও এতিয়া আমি নগাঁওৰ পৰা দূৰত্ববোৰ উলিয়াবলৈ যত্ন কৰিম প্ৰথমে আমি উলিয়াম নগাঁওৰ পৰা ধেমাজিৰ দূৰত্ব যেহেতু নগাঁওৰ পৰা ধেমাজিৰ দূৰত্ব আমি ধেমাজি ঘৰটো কৰোঁতে উলিয়াইছিলোৱে ধেমাজিৰ পৰা নগাঁওলৈ দূৰত্বটো হৈছে 339 কিলোমিটাৰ গতিকে ইয়াত আমি লিখিব লাগিব 339 কিলোমিটাৰ এবাৰ আমি উলিয়াম তেজপুৰৰ পৰা নগাঁওৰ দূৰত্ব যিটো দূৰত্ব আমি অলপ আগত উলিয়াইছিলো এটো হৈছে তেজপুৰ আৰু এয়া হৈছে নগাঁও তেজপুৰৰ পৰা নগাঁওৰ দূৰত্বটো হৈছে 51 কিলোমিটাৰ গতিকে ইয়াতে আমি বহাব লাগিব 51 নগাঁওৰ পৰা নগাঁওলৈ দূৰত্ব 0 কিলোমিটাৰ দিয়া আছে গুৱাহাটীৰ দূৰত্ব দিয়া আছে এবাৰ আমি উলিয়াম নগাঁওৰ পৰা বঙাইগাঁওৰ দূৰত্ব নগাঁও আৰু বঙাইগাঁওৰ দূৰত্বটো আমি উলিয়াব লাগে তাৰ কাৰণে আমি কি কৰিম তেতিয়াহলে আমি যেহেতু উলিয়াব লাগে নগাঁওৰ পৰা দূৰত্ব উলিয়াব লাগে গতিকে আমাৰ নিয়মটো অলপ আগতে কৰা নিচিনা যদি আমি কৰো ধেমাজিৰ পৰা বঙাইগাঁওলৈ যি দূৰত্ব আছে ধেমাজিৰ পৰা বঙাইগাঁওলৈ থকা দূৰত্বৰ পৰা আমি নগাঁওৰ দূৰত্বটো বিয়োগ কৰি দিম ধেমাজিৰ পৰা বঙাইগাঁওলৈ দূৰত্বটো আছে ডিসটেন্স দিয়া আছে 672 তাৰ পৰা আমি বিয়োগ কৰি দিম 339 আকৌবাৰ চাই লোৱা যেতিয়া আমি নগাঁওৰ পৰা দূৰত্ব উলিয়াম তেতিয়াহলে আমি বঙাইগাঁওৰ পৰা নগাঁওৰ দূৰত্ব বিয়োগ কৰিম যদি তেজপুৰলৈ দূৰত্ব উলিয়াব হয় তেতিয়াহলে বঙাইগাঁওৰ পৰা ধেমাজিৰ পৰা তেজপুৰলৈ যিমান দূৰ আছিলে সেই দূৰত্বখিনি বিয়োগ কৰি দিব লাগে এটা নগাঁওৰ পৰা যিটো দূৰত্ব উলিয়াইছো গতিকে আমি নগাঁওৰ পৰা বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি পাম 2ৰ পৰা আমি যেহেতু 9 বিয়োগ কৰিব নোৱাৰো গতিকে ধাৰ কৰিব লাগিব 12ৰ 9 গল থাকিব 3 7ৰ পৰা 1 ধাৰ কৰি লৈ গলো 6 হল 6 3 গল থাকিল 3 আৰু 6 3 গল থাকিল 3 তেতিয়াহলে আমি পালো 333 গতিকে আমি খালি ঘৰটোত বহাব লাগিব 333 কিলোমিটাৰ আকৌবাৰ চাই লওঁ 672 পৰা বিয়োগ কৰিব লাগে 339 তেতিয়াহলে আমি ধেমাজি বঙাইগাঁওৰ পৰা নগাঁওৰ যিটো দূৰত্ব সেইটো আমি পাম 333 কিলোমিটাৰ আমি পালো তাৰ পিছৰ দূৰত্বটো আমি যাওঁ এবাৰ আমি উলিয়াব লাগিব নগাঁওৰ পৰা ধুবুৰীৰ দূৰত্ব নগাঁওৰ পৰা ধুবুৰীৰ দূৰত্ব জানিবৰ কাৰণে আমি কি কৰিব লাগিব ধুবুৰীৰ পৰা নগাঁও দূৰত্ব দিয়া আছে নেকি এবাৰ চাই লওঁ যেহেতু দিয়া নাই ইয়াতে আমি ইয়াতে উলিয়াব লাগিব নগাঁও আৰু ধুবুৰীৰ দূৰত্ব তাৰ কাৰণে কি কৰিব লাগিব আমি ঠিক আকৌ আগৰ নিচিনা কৰিম ধুবুৰীৰ পৰা নগাঁওলৈ যিটো দূৰত্ব আছে ধেমাজিৰ পৰা সেই দূৰত্বখিনি বিয়োগ কৰি দিম তেতিয়াহলে আমি পাম 749 তাৰ পিছত আমি ধেমাজিৰ পৰা নগাঁওলৈ যিটো দূৰত্ব আছে 339 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি পাম 9ৰ 9 গল থাকিল 0 4ৰ 3 গল থাকিল 1 আৰু 7ৰ 3 গল থাকিব 4 আমি পালো 410 কিলোমিটাৰ গতিকে ইয়াতে আমি বহাব লাগিব 410 কিলোমিটাৰ
আমি নগাঁৱৰ পৰা দূৰত্ব উলিয়ালোঁ এবাৰ আমি যাম গুৱাহাটীৰ পৰা দূৰত্ব উলিয়াবলৈ গুৱাহাটীৰ পৰা দূৰত্ব উলিয়াওঁ একেধৰণে কৰিম প্ৰথমে আমি উলিয়াম গুৱাহাটীৰ পৰা ধেমাজিৰ দূৰত্ব যিটো আমি ধেমাজিৰ ঘৰ পুৰ কৰোঁতে পাই আহিছোঁ ধেমাজিৰ পৰা গুৱাহাটীলৈ দূৰত্ব দিয়া আছে 462 কিলোমিটাৰ গতিকে আমি প্ৰথম ঘৰত বহাব লাগিব 462 তাৰ পিছতে লিখিব লাগে গুৱাহাটীৰ পৰা লখিমপুৰৰ দূৰত্ব যিটো আমি লখিমপুৰৰ ঘৰটো কৰোঁতে পাইছিলোঁ লখিমপুৰৰ পৰা গুৱাহাটীলৈ দূৰত্বটো হৈছে 390 কিলোমিটাৰ গতিকে আমি কতো বিয়োগ কৰিব নালাগে সেই দূৰত্বটোকে আমি ইয়াতে বহাই দিলোঁ 390 কিলোমিটাৰ তাৰ পিছতে উলিয়াম আমি গুৱাহাটীৰ পৰা তেজপুৰৰ দূৰত্ব গুৱাহাটীৰ পৰা তেজপুৰৰ দূৰত্ব এই ঘৰটো পূৰ কৰিব লাগে তাৰ কাৰণে আমি তেজপুৰৰ ঘৰটো চালোঁ তেজপুৰৰ পোনে পোনে চাওঁ গুৱাহাটী তেজপুৰৰ পোনে পোনে যদি চাওঁ গুৱাহাটীলৈ দূৰত্ব আছে 174 কিলোমিটাৰ গতিকে এটা আমি লিখিব লাগিব 174 কিলোমিটাৰ তাৰ পিছতে গুৱাহাটীৰ পৰা নগাঁৱলৈ দূৰত্ব দিয়া আছে গুৱাহাটীৰ দূৰত্ব দিয়া আছে এবাৰ আমি গুৱাহাটীৰ পৰা বঙাইগাঁও দূৰত্ব উলিয়াব লাগে গুৱাহাটী আৰু বঙাইগাঁৱৰ মাজৰ দূৰত্ব উলিয়াব লাগে তাৰ কাৰণে কি কৰিব লাগে আমি বঙাইগাঁৱৰ পৰা বঙাইগাঁৱলৈ যিটো দূৰত্ব আছে সেই দূৰত্বৰ পৰা আমি গুৱাহাটীৰ দূৰত্বটো বিয়োগ কৰি দিম বঙাইগাঁৱলৈ থকা দূৰত্বটো হৈছে 672 আৰু তাৰ পৰা বিয়োগ কৰি দিম গুৱাহাটীলৈ থকা দূৰত্ব যিটো হৈছে 462 বিয়োগ কৰিলে আমি পাম 2 2 গল থাকিল 0 7 6 গল থাকিল 1 আৰু 6 4 গল থাকিল 2 তেতিয়াহ'লে আমি পালোঁ 210 কিলোমিটাৰ গতিকে এই খালী ঘৰটোত বহাব লাগিব 210 কিলোমিটাৰ তেতিয়াহ'লে আমাৰ গুৱাহাটী ঘৰটো পূৰ হৈ গ'ল এবাৰ আমি যাম ইয়াৰ পিছৰ ঘৰ বঙাইগাঁৱৰ ঘৰটো পূৰ কৰিম বঙাইগাঁৱৰ ঘৰটো পূৰ কৰিবৰ কাৰণে আৰম্ভ কৰোঁ বঙাইগাঁও আৰু ধেমাজিৰ মাজত দূৰত্ব ইয়াতে বহাব লাগে যেহেতু ধেমাজি ঘৰটোত আমি ধেমাজিৰ পৰা আটাইবোৰ ঠাইৰ দূৰত্ব উলিয়াই থোৱাই আছে গতিকে ধেমাজিৰ ঘৰটো চাম ধেমাজিৰ পৰা আমি উলিয়াম বঙাইগাঁৱৰ দূৰত্ব যিটো হৈছে ধেমাজি আৰু বঙাইগাঁৱৰ পোনে পোনে থকা ঘৰ যিটো হৈছে 672 কিলোমিটাৰ 672 কিলোমিটাৰ বঙাইগাঁৱৰ পৰা লখিমপুৰৰ দূৰত্ব দিয়া আছে 600 কিলোমিটাৰ এবাৰ আমি চাম বঙাইগাঁৱৰ পৰা তেজপুৰৰ দূৰত্ব যিটো জানিবৰ কাৰণে আমি তেজপুৰৰ পোনে পোনে ঘৰটো চাম তেজপুৰৰ পৰা বঙাইগাঁও দূৰত্ব যিটো দিয়া আছে আমাক 384 কিলোমিটাৰ গতিকে ইয়াতে লিখিম 384 তাৰ পিছতে আমি উলিয়াব লাগে বঙাইগাঁৱৰ পৰা নগাঁৱৰ মাজত দূৰত্ব তাৰ কাৰণে নগাঁৱৰ ঘৰটো চালোঁ নগাঁৱৰ পৰা বঙাইগাঁৱৰ দূৰত্ব যিটো হৈছে 333 কিলোমিটাৰ লিখিব লাগিব 333 তাৰ পিছতে চাম আমি বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ দূৰত্ব তাৰ কাৰণে আমি গুৱাহাটীৰ ঘৰটো চাম আৰু গুৱাহাটী পোনে পোনে যদি চাওঁ বঙাইগাঁৱলৈ দূৰত্ব দিয়া আছে 210 কিলোমিটাৰ আমি লিখিব লাগিব ইয়াতে 210 কিলোমিটাৰ বাকী দুটা ঘৰ পূৰ কৰি থোৱা আছে এবাৰ আমি চাম একেবাৰে শেষৰ যিখন ঠাই শেষৰ ঠাইখন হৈছে ধুবুৰী এবাৰ আমি ধুবুৰীৰ পৰা দূৰত্বটো উলিয়াই খালী ঘৰবোৰ পূৰ কৰিম ধুবুৰীৰ পৰা প্ৰথমে আমি উলিয়াম লখিমপুৰৰ দূৰত্ব যিটো আমাক ধুবুৰীৰ পৰা প্ৰথম উলিয়াব লাগিব ধেমাজিৰ দূৰত্ব ধুবুৰী পোনে পোনে কি আছে ধেমাজি আছে গতিকে ধেমাজিৰ দূৰত্ব উলিয়াম তাৰ কাৰণে ধেমাজি ঘৰটো চাম ধেমাজিৰ পৰা ধুবুৰীলৈ দূৰত্ব হয় 749 749 গতিকে ইয়াতে লিখিব লাগিব 749 ধেমাজিৰ পৰা লখিমপুৰ দূৰত্ব দিয়া আছে এবাৰ আমি উলিয়াম তেজপুৰলৈ থকা দূৰত্ব তেজপুৰৰ পৰা আমি উলিয়াব লাগে ধুবুৰী দূৰত্ব পোনে পোনে যদি চাই যাওঁ ধুবুৰীলৈ দূৰত্ব আমি পাম 461 কিলোমিটাৰ খালী ঘৰত বহাব লাগিব 461 তাৰ পিছতে আমি উলিয়াব লাগে ধেমাজিৰ পৰা ধুবুৰীৰ পৰা নগাঁৱলৈ থকা দূৰত্ব তাৰ কাৰণে আমি নগাঁৱৰ ঘৰটো চাম নগাঁৱৰ পোনে পোনে যদি চাই যাওঁ আমি দেখিম নগাঁও আৰু এটো ধুবুৰী নগাঁৱৰ পৰা ধুবুৰীলৈ দূৰত্বটো হ'ব 410 কিলোমিটাৰ এবাৰ আমি চাম ধুবুৰীৰ পৰা গুৱাহাটীলৈ দূৰত্ব তাৰ কাৰণে গুৱাহাটীৰ পোনে পোনে ঘৰটো চাবা ইয়াতে তোমালোকে দেখিবলৈ পাবা যে গুৱাহাটীৰ পৰা ধুবুৰীলৈ দূৰত্বটো হ'ব 287 কিলোমিটাৰ তাৰ পিছতে ধুবুৰীৰ পৰা বঙাইগাঁৱলৈ দূৰত্ব দিয়া আছে আৰু ধুবুৰীৰ পৰা ধুবুৰীলৈ দূৰত্ব দিয়া আছে তেতিয়াহ'লে চোৱা আমি খালী ঘৰৰ আটাইকেইটা দূৰত্ব আমি বহাই তালিকাখন পূৰ কৰিব পাৰিলোঁ তাৰ কাৰণে আমি কি কৰিছিলোঁ আমি ধেমাজিৰ পৰা থকা দূৰত্ববোৰ ব্যৱহাৰ কৰিছিলোঁ আমাক যদি সোধে যে লখিমপুৰৰ পৰা গুৱাহাটীলৈ দূৰত্ব কিমান তেতিয়াহ'লে আমি কি কৰিম ধেমাজিৰ পৰা গুৱাহাটীলৈ থকা দূৰত্বৰ পৰা লখিমপুৰৰ দূৰত্বটো বিয়োগ কৰি দিম যি দুখন ঠাইৰ দূৰত্ব উলিয়াব লাগে সেই দুখন ঠাইৰ দূৰত্বকেইটা আমি বিয়োগ কৰি দিলে হৈ যাব আকৌ লখিমপুৰৰ পৰা যদি ধুবুৰীৰ দূৰত্ব লাগে তেতিয়াহ'লে আমি ধুবুৰীৰ পৰা লখিমপুৰৰ দূৰত্বটো বিয়োগ কৰিম কাৰণ লখিমপুৰলৈ থকা দূৰত্বটো কম ধুবুৰীলৈ থকা দূৰত্বটো বেছি আৰু এনেকৈ তোমালোকে এই তালিকাখন পূৰ কৰিব পাৰিবা ছাত্ৰ ছাত্ৰীসকল এইখন হৈছে আমাৰ সম্পূৰ্ণ কৰি থোৱা তালিকা তোমালোকে ইয়াৰ স্ক্ৰীনশ্বট ল'ব পাৰা আৰু তোমালোকে যদি ভিডিঅ'টি চাই এই পাঠটি বুজি পালা তেতিয়াহ'লে তোমালোকে জনাব পাৰা আৰু পৰৱৰ্তী পাঠত তোমালোকৰ সৈতে নতুন নতুন বিষয়ৰ সৈতে আলোচনা কৰি তোমালোকক আকৌ লগ পাম বুলি মই আশা কৰিলোঁ আজিৰ পাঠটি ইমানতে সামৰিছোঁ তোমালোক আটাইকে ধন্যবাদ